অঞ্চলত হৈছে তাৰ প্ৰত্যেকখনকে ভঙা হ'বনে যি হ'ব অবৈধভাৱে ইয়াত আছে অবৈধভাৱে দেখিলে প্ৰত্যেকতে ভঙা হ'ব কিন্তু আপুনি কিন্তু প্ৰথমতে কথাটো ক'লে যে আমি উঠাই দিওঁ পিছত আকৌ বহি যায় আমি আমাৰ কিছুমান ক্ষেত্ৰত আমাৰ পিছত ফ'ৰ্চ নাই মিউনিচিপালিটি ফ'ৰ্চ নাই আমাৰ যিখিনি কৰ্তব্য আমাৰ আইনমতে আমি কৰি আছোঁ বাকী এডমিনিষ্ট্ৰেশ্যন পুলিচ ফ'ৰ্চ আছে তেওঁলোকৰ অলপ দায়িত্ব ল'ব লাগে তেওঁলোক আগবাঢ়ি আহিব লাগে তেতিয়াই বস্তুখিনি চলিউশ্যনটো ওলাব আৰু এই ৰাস্তাটো চাওক ডিচি অফিচৰ ওচৰত ইমান ব্যস্ততাপূৰ্ণ ৰাস্তা মই নাম নকওঁ আজি 3 দিন আগত আমাৰ MP ডাঙৰীয়া আমাৰ খুব বেয়াকৈ কৈ গৈছে ৰাস্তাটো আমি কেনেকৈ ঠিক কৰা নাই তাৰপিছত আমি আগৰ পৰা ভাবি আছিলোঁ যে ৰাস্তা ডিব্ৰুগড় চহৰখন স্পেচিয়েলি ভেণ্ডৰৰ কাৰণে যিখিনি আমি চাফ চিকুণ কৰিম আপোনালোকে সকলোৱে মন কৰি চাগে ডেইলি 5টা 6টাকৈ নতুনকৈ বহি আছে মালিকে বহাই ভাড়া দি থয় 90% ক্ষেত্ৰত ডিব্ৰুগড় তেনেকৈ অবৈধখিনি উঠোৱা হ'ব আৰু যিকেইজন কৈছে ইয়াত তেওঁলোক আমি নিশ্চয় পূৰণ হ'বলৈ ব্যৱস্থা কৰিম আৰু আজি যে এভিকশ্যনটো কৰা হ'ল ইয়াত আমি 7 দিন আগত নটিচ দিয়া হৈছিলে মাৰ্কিং কৰা হৈছে আমাৰ SP ডাঙৰীয়া কোৱা মতে আমাৰ ওচৰত কাগজো আছে চব আইনমতে মানি চলা কৰা হৈছে কিন্তু আজি ৰাতিপুৱা আমাৰ ওচৰত কেইদিনমান গৈছিলে ইয়াত ভেণ্ডাৰ যোনবিলাক চলাই আছে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকে আজিৰ দিনটোত সময় দিয়ক তেওঁলোকক আজি সময় দিয়া হ'ল কালিৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাব কোৱা হৈছে পিছত যিকেইজন পুৰণা আছে তেওঁলোকে আমি নিশ্চয় ব্যৱস্থা কৰিম আপুনি য'ত ৰৈ আছে তাতে বাঁহৰ খোজা পাতি এইটো হয় এইটো এতিয়া এইটো চাওক এইটো উঠাই দিয়া হ'ব এতিয়া কথা পাতিলোঁ এইটো উঠাই দিয়া এওঁলোকে কৈছে দুৰ্গা পূজাৰ টাইমত লগোৱা তাৰপিছত বোলে এইটো ব্যৱহাৰ কৰা হোৱা নাই এইটো এতিয়া আমি প্ৰথম এতিয়া আমাৰ গাড়ী আহিবলৈ এইখিনি উঠাই দিব কিছুমান দোকানৰ আজিৰ কাৰণে খালি স্পেচিয়েলি কিয় দিয়া হ'ল তেওঁলোকে আজি আহি পেলাই ৰিকুৱেষ্ট কৰিলে কাৰণে আজিৰ দিনটোৰ কাৰণে দিয়া হৈছে আৰু চকা নথকা কাকো ইয়াত থাকিব দিয়া নহ'ব আৰু পুনৰ সংস্থাপন যোনটো দিব লাগে আইন আছে এটা কিছুমান যদি 15 দিনৰ মূৰত আগত 1 বছৰ আগত বহি তেওঁলোকক দিয়া নহ'ব পুৰণা যিখিনি আছে তেওঁলোক আমি ইয়াত নহ'লে বেলেগ জেগাত সংস্থাপন কৰিম চিলিণ্ডাৰ ওলাইছে ভিতৰত হয় চিলিণ্ডাৰ এইটো ইয়াৰ যি চিলিণ্ডাৰ কমাৰ্চিয়েলো নহয় আমাৰ ৰেচিডেঞ্চিয়েল চিলিণ্ডাৰ ওলাইছে তেনেকৈ চিলিণ্ডাৰো ওলাইছে তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম আশা কৰিছোঁ এওঁলোকতো আকৌ পাৰ্মিশ্যন দিয়া নহ'ব আৰু ইয়াত বহি চিলিণ্ডাৰটো ভিতৰত হেৰি এই যাত্ৰা চিলিণ্ডাৰ হয় প্লাছ আমাৰ আপোনালোকে দেখিছে এইটো ইমান ঐতিহাসিক এটা ৰাস্তা ইয়াত এতিয়া মানুহ পাৰ্কিং কৰিবলৈ বা ফিল্ডত আহিবলৈ মানুহৰ গাড়ী ৰখাবলৈ জেগা নাই চব দোকানৰ ওপৰত দোকান দি আছে এনেকুৱা নহয় যে তেওঁলোকে পূৰা 30-40 বছৰ আগৰ পৰা দোকান দি আছে তেওঁলোকে আজি এখন দোকান বনালে এৰি থৈ গুচি গ'ল আকৌ এখন দোকান বেলেগত গৈ লগালে আৰু ইয়াত দোকানত বেলেগ এটা মালিক থাকে মালিককেইটা ভাড়া দিয়ে আমি সেইকাৰণে দোকানলৈকে এতিয়া ভাবিছোঁ যে দোকানটোৱে ভাঙি দিম যোনে দোকান দিছে তেওঁলোকৰ বস্তুটো ওলাই নিব দিছোঁ আৰু বাকী যোনে ষ্ট্ৰাকচাৰবিলাক ৰখাই থৈছে ভাঙি গৈছে আৰু আপোনালোকে দেখা পাইছে এইবিলাক চিলিণ্ডাৰ যোনবিলাক আপোনাৰ কমাৰ্চিয়েল গ্ৰেডৰ নহয় এনেই যাওঁতে ৰখাই থৈছে তাত যদি কিবা ইনচিডেণ্ট হয় পিছত আকৌ গোটেই আমাৰ চবৰে ডেঞ্জাৰটো আমাৰ ওপৰত আহে ন এইটো আমি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এইটো এৰিয়া নহয় আমি যিমান ডিব্ৰুগড়ৰ যিমান এৰিয়া আছে আমাৰ মিউনিচিপালিটিৰ চব ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ আমি ইয়াৰ আগত এখন নটিফিকেশ্যন তেওঁলোকক দিয়া হৈছে যে 18 তাৰিখৰ পৰা আমি এভিকশ্যন কৰিম এইটো আমাৰ মেয়ৰ ছাৰৰ অফিচৰ পৰা গৈছে চ' আজি সব এতিয়া মানুহ লাগে আৰু এনেকুৱা দোকান নিদিয়ে আৰু দোকান দিলেও তেওঁলোকে অলপ চাফা চিকুণ হয় পাৰ্মিশ্যন লৈ য'ত দিব পাৰে এনেকুৱা জেগাত দিয়ে ৰাতি ভাগত নিশা ইয়াত এই ভিতৰতেই এটা বোমাৰ সদৃশ ক'ব গ'লে চিলিণ্ডাৰ এটা বস্তু আৰু তেনেধৰণে অপেনলি ৰাতি থাকি যায় যদি কোনোবা দুষ্কৃতিকাৰী বা কেনেবা কয় দুই ফেৰিগতি বা তেনেধৰণৰ সংঘটিত এইটো মাৰাত্মক এইটো বহুত ডেঞ্জাৰাছ হয় প্লাছ সেইটোৰ পৰা আমি ভাবিছোঁ যে ছেফ বুলি ভাবি লওঁ ছাপ'জ এনেকৈ আমি লেটাছ কনচিডাৰ যে একো নহয় কিন্তু আপোনালোকে চাব এতিয়া কেতিয়াবা মানুহ খোজকাঢ়িবলৈ ৰাস্তাত ফুটপাথত নাথাকে অলপ আগত যি চকিটিঙত আপোনালোকে দেখে খোজকাঢ়ি আহিলে আপোনালোকে দোকানকেইটা ৰেষ্টুৰেণ্ট টাইপৰ পূৰা ৰাস্তাটো ব্লক কৰি থৈ দিয়ে এতিয়া বুঢ়া বুঢ়ী মানুহবিলাক যোনবিলাক খোজকাঢ়িবলৈ আহে তেওঁলোকে ৰাস্তাৰ মাজেদি আহিব লগা হয় আৰু এনেকুৱা চলত কেতিয়া মানুহৰ দুৰ্ঘটনা হৈ যায় গাড়ীয়ে চেপি থৈ গুচি যায় ক্ৰছ কৰোঁতে চ' আমি যিমান ভাবোঁ যে ফুটপাথটো আমি ক্লিয়াৰ কৰিব লাগে পৌৰ নিগমৰ এগৰাকী সদস্যও আছে তেওঁৰ তত্ত্বাৱধানখিনি কেনেধৰণে চায় মই যদি মোৰ আমাৰ অফিচিয়েল কোনোবা মেম্বাৰ্ছ হয় মই তেওঁলোকৰ এগেইনষ্টত একশ্যন ল'ব পাৰোঁ যদি অফিচিয়েল নহয় যে কোনোবা ক'ৰবাৰ পৰা ৰিলেটেড আছে মইতো নাজানো চ' মই তেওঁলোকৰ ওপৰত একশ্যন ল'ব নোৱাৰিম যোন মোৰ যদি ষ্টাফ হয় মই তেওঁলোকৰ এগেইনষ্টত মানে একশ্যন আৰু কিবা ইনিচিয়েট কৰিব পাৰোঁ আৰু যদি কোনোবা এনেই বেলেগ যোনটো ৰিলেটেড নহয় তেওঁলোকৰ এগেইনষ্টত আমি জাষ্ট একশ্যন ইনিচিয়েট কৰিব পাৰোঁ বা ইনভেষ্টিগেশ্যন আমি ষ্টাৰ্ট কৰিব পাৰোঁ ঠিক আছে বুজি নাপালোঁ